জামুগুৰিহাটৰ টৌভঙাৰ কাৰেং অতিথিশালাত প্ৰেমৰ জোনাক নামৰ এটি ৰোমান্টিক গীত ৰাইজৰ মাজলৈ মুকলি কৰি দিয়ে জনপ্ৰিয় কণ্ঠশিল্পী প্ৰকাশ প্ৰধানে। দিয়া ঢালি প্ৰেমৰ জোনা তুমি প্ৰেম নে সাগৰ তুমি মায়া নে ডাৱৰ তুমি জোনাক নে লহৰ তুমি বতাহ নে কোনোবা পাহাৰৰ সংবাদসেৱী সঞ্জয় শৰ্মাই আধৰা অনুষ্ঠানত এই গীতটিৰ শুভ উন্মোচন কৰে ৰঙাপাৰাৰ মিউজিক এণ্ড আৰ্ট কলেজৰ অধ্যক্ষ গকুল সাহাই। ৰোমান্টিক গীতটিৰ সুৰ আৰু কণ্ঠদান প্ৰকাশ প্ৰধানৰ, গীতটিৰ ৰচনা অনন্যা মেধিৰ, সংগীত বিপুল চৌধুৰী আৰু বিভিন্ন কলা কৌশলীৰ। অনুষ্ঠানটিত গীতটিৰ লগতে ভকেলিষ্ট প্ৰকাশ নামৰ ইউটিউব চেনেলো মুকলি কৰা হয়। উন্মোচনী অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে কবি সাহিত্যিক সমাজকৰ্মী জগত বৰা, কবি সাহিত্যিক মলয়া মেধি, সাংস্কৃতিক কৰ্মী ভাস্কৰ শইকীয়া আৰু শিক্ষক সুৰজ প্ৰধান আদিয়ে। আজি যেহেতু এটা মোৰ কাৰণে অতিকৈ বিশেষ দিন, আজি মোৰ জন্মদিন, গতিকে প্ৰত্যেক বছৰে মই জন্মদিনত একো দিব নোৱাৰিলোঁ নিজৰ ফালৰ পৰা, এটি গীত মই উপহাৰ দি আহিছোঁ তেনেকৈ। গতিকে আজিও আমি এটি গীত উপহাৰ হিচাপে আগবঢ়াইছোঁ। গীতটোৰ নাম হ'ল প্ৰেমৰ জোনাক আৰু গীতটো লিখিছে আমাৰ অনন্যা মেধি আৰু মিউজিক কৰিছে আমাৰ বিপুল চৌধুৰী দাদাই, কণ্ঠ আৰু সুৰ মোৰ। গতিকে সকলোৱে গীতটো যাতে আঁকোৱালি লয় তাকে মই আশা কৰিছোঁ। আৰু আমি একচুৱেলি আজি গীতটো মুকলি কৰিছোঁ আৰু লগতে নতুন চিন্তাৰে এটা আমি ইউটিউব চেনেল খুলিছোঁ, নতুন চিন্তাৰে ইউটিউব চেনেল এটি খুলিছোঁ। ইউটিউব চেনেলটিৰ নাম হ'ল ভকেলিষ্ট প্ৰকাশ। গতিকে মই লিংকটো, গানৰ জৰিয়তে লিংকটো মই আপোনালোকক দি দিম আৰু মই নিজৰ পাৰ্চনেল ফেচবুক পেজতো মই আপলোড কৰিম আৰু সকলোৱে যাতে লিংকটো ক্লিক কৰি গানটো চাই আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰে, যাতে আমি ধৰক এনেকুৱা ধৰণৰ কামবোৰ আপোনালোকৰ মাজলৈ কৰিব পাৰোঁ ভৱিষ্যতে আৰু লগতে আশীৰ্বাদ কৰিব। গানটো অলপ গুণগুণাই দিব নেকি? হয়, নিশ্চয়। ৰবানে কাষতে চুই চাওঁ আজি তোমাৰ শিহৰিত দুটি মনত দিয়া ঢালি প্ৰেমৰ জোনা তুমি প্ৰেম নে সাগৰ তুমি মায়া নে ডাৱৰ তুমি জোনাক নে লহৰ তুমি বতাহ নে কোনোবা পাহাৰৰ অমাত ৰবানে কাষতে চুই চাওঁ আজি তোমাক। মই মোৰ অন্তৰৰ ফালৰ পৰা আজি শুভ দিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজি যিটো গান আনুষ্ঠানিকভাৱে আমি সকলোৱে মিলি উদ্বোধন কৰিছোঁ, অকলে নহয় সকলোৱে মিলি উদ্বোধন কৰিছোঁ, তাৰ আপোনালোকে শুনিব, ভুল ভ্ৰান্তি কৰিব থাকিলে আঙুলিয়াই দিব, ভৱিষ্যতত যাতে আৰু ভাল কৰি গাব পাৰে। লগতে এই অঞ্চলৰ এটা সাংস্কৃতিক ডেভেলপমেণ্টৰ মই চিন্তা কৰাৰ কাৰণে আপোনালোকৰ যাতে সঁহাৰি পাওঁ, সেই চেষ্টাটো মই চিৰকাল চলাই যাম। ধন্যবাদ। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, অসম টুডে।